মেট্ৰিক দিবা আৰু ট্ৰিকোনোমেট্ৰি চাৰ্ট নাজানা এনেকৈ হ'লে কেনেকৈ হ'ব গতিকে আহা একদম ইজি মেথড শিকাই দিছোঁ একদম শৰ্ট পানীৰ নিচিনা সহজ পদ্ধতি জীৱনতো আৰু নাপাহৰা গতিকে বলা আৰম্ভ কৰোঁ যেনেকৈ বিজ্ঞানত পাই আহিছা বুঢ়া আঙুলি নীতি ইয়াতো সেইটো আমি ব্যৱহাৰ কৰিম এই বুঢ়া আঙুলিৰ এইটোক আমি 0 ডিগ্ৰী ল'ম ইয়াক 30 45 তাক ল'ম আমি কিমান 60 ইয়াত 90 0 ডিগ্ৰী 30 ডিগ্ৰী 45 60 90 এতিয়া চোৱা আমি অনুপাতবোৰ কেনেকৈ ওলাও sin থিটাৰ ক্ষেত্ৰত কি ল'ম আন্ডাৰ ৰুট মানে থিটাৰ ভিতৰত ৰুট ওভাৰৰ ভিতৰত থিটাৰ ওপৰত থকা আঙুলিৰ সংখ্যা তাৰ মানে যিটো আমি আঙুলি ল'ম সেইটো হ'ব থিটা ডিগ্ৰী কাৰণ এইটো 0 ডিগ্ৰী হ'লে বুঢ়া আঙুলি 30 ডিগ্ৰী হ'লে এইটো আঙুলি 45 হ'লে মাজু 60 হ'লে এইটো আৰু 90 হ'লে এইটো এতিয়া যিটো কোণ ল'ম সেই কোণৰ ওপৰত কেইটা আঙুলি আছে সেইটো আৰু তাক আমি কি কৰিম 2 ৰে হৰণ কৰিম পোৱা ফলটোক আমি কি বুলি কওঁ তাৰ মানবোৰ আমি পাম যেনে চোৱা sin 0 ডিগ্ৰীৰ ক্ষেত্ৰত 0 ডিগ্ৰী মানে কোনটো বুঢ়া আঙুলি ইয়াৰ ওপৰত থকা কেইটা আঙুলি আছে এটো বুঢ়া আঙুলি তাৰ ওপৰত আঙুলি আছে জানো নাই এটাও আঙুলি নাই তাৰ মানে কি 0 আন্ডাৰ ৰুট 0 ডিভাইডেড বাই 2 2 দি যদি আমি শূন্যক হৰণ কৰোঁ শূন্যই পাম কাৰণ যিকোনো সংখ্যাক আমি যদি যিকোনো সংখ্যাৰ যদি আমি শূন্যক হৰণ কৰোঁ তেনেহলে ফলটো আমি শূন্যই পাম পিছৰটো চোৱা 30 ডিগ্ৰীৰ ক্ষেত্ৰত 30 ডিগ্ৰী কোনটো আঙুলি এইটো তাৰ ওপৰত কেইটা আঙুলি আছে এটা আঙুলি আছে গতিকে আন্ডাৰ ৰুট 1 ডিভাইডেড বাই 2 এতিয়া একৰ ওপৰত ৰুট ওভাৰ থাকিলে 1 এ বুজায় গতিকে আনসাৰ কিমান 1/2 তাৰ পিছত চোৱা 45 কোনটো আঙুলি মাজু আঙুলি 45 এর ওপৰত আঙুলি কেইটা আছে এটো 45 তাৰ ওপৰত আঙুলি কেইটা আছে এটা দুটা ইয়াত আহিব কিমান আন্ডাৰ ৰুট 2 ডিভাইডেড বাই 2 এতিয়া ৰুট ওভাৰ 2 দি আমি যদি এই 2 কাটো আমি কিমান পাম ৰুট ওভাৰ 2 ওপৰত 1 তাৰ মানে কিমান 1/ৰুট ওভাৰ 2 sin 60 ডিগ্ৰী কোনটো এইটো তাৰ ওপৰত কেইটা আঙুলি আছে এটা দুটা তিনিটা গতিকে আন্ডাৰ ৰুট 3 ডিভাইডেড বাই 2 মানে হ'ব তাৰ পিছত 90 ডিগ্ৰীৰ ক্ষেত্ৰত 90 ডিগ্ৰীৰ ওপৰত আঙুলি কেইটা আছে sin 90 ডিগ্ৰীৰ ক্ষেত্ৰত 90 ডিগ্ৰীৰ ওপৰত আঙুলি কেইটা এটা দুটা তিনিটা চাৰিটা গতিকে কিমান আহিব আন্ডাৰ ৰুট 4 ডিভাইডেড বাই 2 গতিকে 4 এর বর্গমূল কিমান হ'ব 2 আৰু 2 2 কেইবাৰ এবাৰ গতিকে আনসাৰ হ'ব 1 এতিয়া কসৰটো ওলাও কসৰ হ'ব ইয়াৰ উল্টাটো এইটো যেনেকৈ আমি সাইনৰ ক্ষেত্ৰত লৈছো থিতা কোণৰ ওপৰত আঙুলি কিমান আছে ডিভাইডেড বাই 2 ইয়াত থিতা কোণৰ তলত আঙুলি কিমান আছে ডিভাইডেড বাই 2 গতিকে cos 0 ডিগ্ৰীৰ ক্ষেত্ৰত তলত 2 ওপৰত আন্ডাৰ ৰুট কিমান কৈছে থিতাৰ তলত কিমানটা আঙুলি আছে এতিয়া 0 ডিগ্ৰী কলে 0 ডিগ্ৰী কোনটো এইটো cos 0 ডিগ্ৰীৰ ক্ষেত্ৰত 0 ডিগ্ৰীৰ তলত আঙুলি কেইটা আছে এটা দুটা তিনিটা চাৰিটা cos থিতাৰ ক্ষেত্ৰত থিতা কোণৰ তলত আঙুলিৰ সংখ্যা ডিভাইডেড বাই 2 কেইটা আছে চাৰিটা আন্ডাৰ ৰুট 4 আৰু তাৰ মান কিমান ৰুট ওভাৰ 4 ৰ মান 2 আৰু 2 দি 2 হৰণ কৰিলে আনসাৰ 1 cos 30 ডিগ্ৰীৰ ক্ষেত্ৰত এইটো 30 ডিগ্ৰীৰ তলত কেইটা আঙুলি আছে তিনিটা গতিকে ৰুট ওভাৰ 3 তলত কিমান 2 তাৰ মানে ইমানে হ'ব আনসাৰ cos 45 এর ক্ষেত্ৰত 45 ডিগ্ৰীৰ তলত কেইটা আঙুলি আছে দুটা গতিকে আন্ডাৰ ৰুট 2 ডিভাইডেড বাই 2 ৰুট ওভাৰ 2 2 ৰুট ওভাৰ 2 বাৰ তাৰ মানে আনসাৰ হ'ব 1/ৰুট ওভাৰ 2 তাৰ পিছত কিমান cos 60 ডিগ্ৰীৰ ক্ষেত্ৰত 60 ডিগ্ৰীৰ তলত আঙুলি কেইটা এটা ডিভাইডেড বাই 2 গতিকে আনসার 1/2 এ হ'ব আন্ডাৰ ৰুট 1 মানে 1/2 এ তাৰ পিছত 90 ডিগ্ৰী তলত আঙুলি আছে জানো নাই গতিকে আনসার হ'ব 0 আৰু তাক যদি 2 দি হৰণ কৰো 0 এ পাম এতিয়া আহিব tan থিটাৰ ক্ষেত্ৰত
ইয়াত কি থিতা কোণৰ ওপৰত কেইটা আঙুলি আছে ডিভাইডেড বাই থিতা কোণৰ তলত আঙুলি কেইটা আছে গতিকে প্ৰথমটোৰ ক্ষেত্ৰত আমি 0 ডিগ্ৰীৰ ক্ষেত্ৰত এইটো বুঢ়া আঙুলিৰ ওপৰত কেইটা আঙুলি আছে 0 ডিভাইডেড বাই তলত কেইটা আছে 4 শূন্যক যদি আমি 4 দি হৰণ কৰোঁ শূন্যই পাম তাৰ পিছত 30 ডিগ্ৰীৰ ক্ষেত্ৰত 30 ডিগ্ৰীৰ ওপৰত কেইটা আঙুলি আছে এটা ডিভাইডেড বাই তলত আঙুলি কেইটা আছে তলত আঙুলি কেইটা আছে তিনিটা গতিকে √3 কাৰণ সকলোৰে √3 আহিব √2 আহিব গতিকে আনসাৰ কিমান 1/√3 কাৰণ একৰ ওপৰত √1 থাকিলে 1 এই হয় 1045 ৰ ক্ষেত্ৰত 45 কোনটো এইটো তাৰ ওপৰত আঙুলি কেইটা আছে এটা দুটা 2 ডিভাইডেড বাই থিতা কোণৰ তলত আঙুলি কেইটা আছে দুটা √2 গতিকে √2 কেইবাৰ যাব এবাৰ আনসাৰ হ'ব 1 এতিয়া 1060 ৰ ক্ষেত্ৰত কিমান হ'ব এইটো হ'ল 60 ডিগ্ৰী 60 ডিগ্ৰীৰ ওপৰত কেইটা আঙুলি আছে তিনিটা √3 ডিভাইডেড বাই 60 ডিগ্ৰীৰ তলত আঙুলি কেইটা আছে এটা গতিকে √1 তাৰ মানে কিমান আনসাৰ √3 আহিব তাৰ পিছত 90 ডিগ্ৰীৰ ক্ষেত্ৰত কিমান হ'ব √4 ডিভাইডেড বাই 90 ৰ তলত আঙুলি আছে জানো না যেহেতু ইয়াৰ তলত কোনো আঙুলি নাই আনসাৰ এইটো তলত 0 দি হৰণ কৰিম আৰু শূন্য যদি কোনো সংখ্যা হৰণ হয় তেনেহলে কি সংখ্যাবদ্ধ নহয় ইনফাইনাইট সংখ্যাবদ্ধ নহব ঠিক সেইদৰে tan থিটাৰ মানটোক যদি আমি উল্টাই লিখো তেনেহলে cot থিটা পাম sin থিটাৰ এই মানটোক যদি আমি এনেকে মানবোৰক যদি আমি উল্টাই লিখো cosec থিটাৰ মান পাম আৰু cos থিটাৰ মানবোৰক যদি উল্টাই লিখো তেনেহলে আমি sec থিটাৰ মান পাম